গতিকে গুৱাহাটী বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যি এজাক বৰষুণৰ পিছত যি ধৰণে কৃত্ৰিম বান তাৰ সমান্তৰালভাৱে যি পাহাৰ অঞ্চল আছে পাহাৰ অঞ্চলত যি ধৰণৰ ভূমিস্খলন এই ভূমিস্খলন দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে মই উপস্থিত আছোঁ যে শিলপুখুৰীৰ এই যি হাউচিং কলনী সংযোগী যি পথ এই পথটোত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ইয়াত বাস কৰা লোকসকলৰ কিমান বিপদসংকুলভাৱে ইয়াত বাস কৰিছে আৰু এইটো হৈছে হাউচিং কলনীৰ যি সংযোগী পথ এই সংযোগী পথটোৰ এই মূল পথটোৰ এই পৰিৱেশ দেখুৱাইছোঁ পোনপ্ৰথমেই এয়া হৈছে হাউচিং কলনীৰ যি সংযোগী পথ এই সংযোগী পথটোৰ দৃশ্যাংশ এনেদৰে যি ভূমিস্খলন এই ভূমিস্খলন দেখিবলৈ পোৱা গৈছে আৰু উল্লেখ কৰিব লাগিব যে বিগত যি ধৰণৰ বৰষুণ এই বৰষুণসমূহ দিয়াৰ পিছত যি ধৰণৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ বাতৰি আমি যি ধৰণে সম্প্ৰচাৰ কৰি আহিছোঁ তাৰ সমান্তৰালভাৱে যি ধৰণে কৃত্ৰিম বানো আমি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু যিহেতুকে মই উপস্থিত আছোঁ যে শিলপুখুৰীৰ যি এই হাউচিং কলনীৰ যি এই সংযোগী পথ এই সংযোগী পথটোৰ ইতিমধ্যে যি ধৰণৰ দুৰৱস্থা বা আৰু সমান্তৰালভাৱে যি ধৰণৰ ইয়াত বিপদসংকুলভাৱে যি ভূমিস্খলন এই ভূমিস্খলন দেখিবলৈ পোৱা গৈছে ইয়াত যিসকল বাস কৰে এই বাস কৰা লোকসকলৰ ইতিমধ্যে তেখেতসকলৰ বিপদ ঘণ্টা দেখিবলৈ পোৱা গৈছে আৰু যদি সমান্তৰালভাৱে যদি দেখুৱাওঁ এই যি মূল পথছোৱা আছে মূল পথছোৱা যথেষ্টখিনি যি ধৰণৰ দুৰৱস্থা এই দুৰৱস্থা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ইয়াত বিভিন্ন ধৰণৰ যিহেতুকে বহু লোক ইয়াত বাস কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ এই বিপৰীতে যি তেখেতসকলৰ আহ যাহ কৰা এই মূল পথছোৱাত যথেষ্টখিনি বিপদসংকুলভাৱে তেখেতসকলে ইয়াত যাতায়াত কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই যি মূল পথছোৱা এই মূল পথছোৱাৰ যদি আমি উল্লেখ কৰোঁ এই কিছু ওপৰলৈকে উঠি গ'লে যি ইতিহাস প্ৰসিদ্ধ শগুনতলা পুখুৰী এই শগুনতলা পুখুৰীলৈকে যোৱা এই পথছোৱাৰ এই যি দুৰৱস্থা এই দুৰৱস্থা দেখিলে সঁচাকৈ যি ধৰণৰ তেখেতসকলৰ দুৰৱস্থাত ভুগিব লগা হৈছে সঁচাকৈ চকুত কপালত উঠিব লগা আৰু তাৰ সমান্তৰালভাৱে যি ধৰণৰ ভূমিস্খলন এই ভূমিস্খলন আৰু যদি যি ধৰণৰ ভয়াৱহভাৱে এই ভূমিস্খলন সংঘটিত হৈছে আৰু কিছু যদি আৰু এজাক বৰষুণ দিয়ে ইয়াত থকা লোকসকলৰ যথেষ্টখিনি বিপদসংকুলভাৱে তেখেতসকলে বাস কৰা দেখিবলৈ পোৱা গৈছে ইয়াত থকা গাৰ্ডৱাল ভাঙি পৰিছে আৰু তলত যিসকল তেখেতসকলৰ বাস কৰিছে তেখেতসকলৰ যি ৱাল আছে গাৰ্ডৱাল এই গাৰ্ডৱালত এই ভূমিস্খলনৰ পৰা যোৱা ডাঙৰ ডাঙৰ পাথৰসমূহ তেখেতসকলৰ ঘৰত হেঁচা প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছে আৰু যদি এজাক বৰষুণ দিয়া দেখিবলৈ পোৱা যায় যে এই যি মূল পথছোৱা আছে মূল পথছোৱা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা যাব আৰু তাৰ সমান্তৰালভাৱে এই যি মূল পথছোৱা এই মূল পথছোৱাৰ দাঁতি কাষতে থকা এই যি প্ৰকাণ্ড ঘৰটো আছে এই প্ৰকাণ্ড ঘৰটো যদি ভূমিস্খলনত এই যি মূল এই য'ত ভূমিস্খলন আছে এই ভূমিস্খলনৰ পিছতে যি ধৰণৰ ঘটনা সংঘটিত হ'ব বিপদসংকুলভাৱে যিহেতুকে যাতায়াতৰ ক্ষেত্ৰতো যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই যি বাস কৰা এই ঘৰটো যথেষ্টখিনি যি বিপদসংকুলভাৱে আছে আৰু ইয়াত থকা লোকসকলৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম এই যথেষ্টখিনি বিপদসংকুলভাৱে ইয়াত আপোনালোকে যি যাতায়াত কৰিব লগা হৈছে এক ভয়াৱহভাৱে যি ধৰণৰ ভূমিস্খলন এই ভূমিস্খলন সংঘটিত হৈছে আৰু যদি বিগত বৰষুণ দিয়ে এই টোটেলি এই সম্পূৰ্ণ যি পথটো এই পথটো বন্ধ হৈ পৰিব প্ৰথম কথাটো হ'ল কি যিখিনি কাম কৰিব লাগে সঠিকভাৱে কৰা নাযায় ইয়াত হয়তো কামগিলা ধৰি লওক কিছুমান মছলা মাৰি পেলাই তিনি একত থলত মাৰে 7 এক 8 এক বা যিখিনি গাঁথনিটো মজবুত হ'ব লাগে যিমান তলৰ পৰা আনিব লাগে সিমান তলৰ পৰা অনা নাযায় সেইকাৰণে কিছুমান ধৰি লওক যিখিনি লোড ল'ব লাগে সেই লোডখিনি ল'ব পৰাৰ বহুত বঞ্চিত হৈ থাকে ৱালখনে সেনেকুৱা কৰি মানে যেতিয়া পাহাৰত পানী নুমি আহিব সেই পানী গোটেইখিনি থৈ লৈ গুচি যায় তাৰ বিনিময়ত আমাৰ পাব্লিকৰ হাৰাশাস্তি হয় সেইখিনি হ'ল আৰু নিশাৰ ভাগত উল্লেখ কৰিছে যে এই পথছোৱাত যথেষ্টখিনি গধুৰ যান বাহন নিশাৰ ভাগত প্ৰৱেশ হয় জাতীয় বস্তু ওপৰলৈকে আপোনাৰ যি মেইন সাধনটো এইটোৱে মেইন সাধন হ'ল এইটো ৰাস্তাইদি যদি যান বাহনখিনি আপ ডাউন নকৰে তেতিয়া এই মানুহখিনি জীৱিকাটো ব্যৰ্থ হৈ পৰিব সেইটো গতিকে গাড়ী মানে যান বাহন চলাব পৰা কৰি সঠিকভাৱে বনাব লাগে ঠিকাদাৰ বা ইঞ্জিনিয়াৰে আৰু ইঞ্জিনিয়াৰে অলপ জানিব লাগে যে কোনখিনি জেগাত কেনেধৰণে কামখিনি মজবুত কৰি বনালে ৰাস্তাটো লাষ্টিং হ'ব এইখিনিয়ে ক'লোঁ আৰু যথেষ্টখিনি তেখেতসকলৰ ক্ষোভ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু যাতায়াতৰ ক্ষেত্ৰত তেখেতসকলৰ বহু ধৰণৰ অসুবিধা হৈছে এগৰাকী বাইদেউ হৈছে এই যি আপোনালোকৰ ঘৰৰ পৰা যিহেতুকে কৰ্মস্থললৈকে যাব লগা হয় যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয় তাৰ সমান্তৰালভাৱে যি ধৰণৰ ভূমিস্খলন এই ভূমিস্খলন ইয়াত বিপদসংকুলভাৱে ইয়াত আপোনালোকে যাতায়াত আৰম্ভ কৰিব লগা হৈছে
হয় এনেকৈ বহুত অসুবিধা হয় আৰু মানে কি এনেকৈ ৰাস্তা খহি গ'লে যদি কোনোবা বেমাৰতো পৰে তেতিয়াহ'লেও বহুত সমস্যা হ'ব গতিকে চৰকাৰে যদি সোনকালে ৰাস্তাটো ভাল কৰি দিয়ে আমাৰ চবৰে সুবিধা হয় গোটেই পাহাৰবাসীৰে সুবিধা হয় সেইখিনিকে কৈছোঁ এই বিপদসংকুলভাৱে যি ধৰণৰ ভূমিস্খলন হৈছে আৰু যদি এজাক বৰষুণ দিয়া যায় এই যি সম্পূৰ্ণ পথটো তাতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব হয় বন্ধ হৈ যাব আৰু এনেও ৰাস্তাটো গোটেই অৱস্থাই নাই একেবাৰে তললৈকে বেয়া হৈ গৈ আছে আৰু এনেকৈ হ'লে কি স্কুটি চলাই অহা মানুহবিলাকে পৰে বা বহুত অসুবিধা বহুতখিনিয়ে হৈ আছে মানে আজিৰ অসুবিধা নহয় এইটো বহুত বছৰৰ পৰা আমি এইটো অসুবিধাত ভুগি আছোঁ গতিকে চৰকাৰে যদি আমাক ৰাস্তাটো অকণ ভাল কৰি দিয়ে আমাৰ কাৰণে সুবিধা হয় আৰু এতিয়াতো বৰষুণ আহোঁ আহোঁৱে হৈ আছে যদি বৰষুণ আহে এইটো ৰাস্তাখিনি সঁচাকৈয়ে এইবাৰ ভাগি যাব মানে গতিকে সোনকালে ভাল কৰি দিলে আমাৰ ভাল হয় যিহেতুকৈ ইয়াৰ স্থানীয় যি বাসিন্দাসকল আছে তেখেতসকলৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে যিহেতুকে এক বিপদসংকুলভাৱে এই যি ভূমিস্খলন এই ভূমিস্খলন ইয়াত ঘটা দেখিবলৈ পোৱা গৈছে আৰু যদি এজাক বৰষুণ দিয়ে তাৰপিছত এই যি মূল পথছোৱা এই মূল পথছোৱা সম্পূৰ্ণৰূপে যি ধৰণৰ তেখেতসকলৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ পৰা দেখিবলৈ পোৱা যাব আৰু যদি দেখুওৱা এই মূল পথছোৱাৰ যি এই পথটোৰ দুৰৱস্থা অতিকৈ বিপদজনকভাৱে সংঘটিত হৈছে আৰু তাৰ সমান্তৰালভাৱে যি ধৰণৰ ভূমিস্খলন এই ভূমিস্খলনৰ যি ধৰণৰ বিপদসংকুলভাৱে ইয়াত হৈছে আৰু যদি এজাক বৰষুণ দিয়ে বৰষুণ আহে তাৰপিছতে এই যি ধৰণৰ ভূমিস্খলন দেখিবলৈ পোৱা গৈছে আৰু সম্পূৰ্ণৰূপে এই যি বিপদসংকুলভাৱে তেখেতসকলে যাতায়াত অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছে যাতায়াত কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই মূল পথছোৱা যি ধৰণৰ ভূমিস্খলন এই ভূমিস্খলন যথেষ্টখিনি বিপদসংকুলভাৱে ইয়াত বাস কৰি থকা লোকসকলে যি ধৰণৰ তেখেতসকলৰ বিপদ ঘণ্টা এই বিপদ ঘণ্টা মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে মহানগৰীৰ শিলপুখুৰীৰ সমীপত পুনৰ ভূমিস্খলন ইতিমধ্যে ভূমিস্খলনৰ ফলত পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাত যাতায়াতৰ ক্ষেত্ৰত সেই পথেৰে অহা যোৱা কৰা যাত্ৰীসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে